গুৱাহাটীৰ ভূতনাথত এজন ব্যৱসায়ীক মৰিয়াই হত্যা কৰা হ'ল আৰু তাৰ পিছতে এতিয়া ঘটনাই লৈছে নতুন মূৰ। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু এই যি ঘটনা সংঘটিত হৈছে, এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমগ্ৰ গুৱাহাটীতে এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন ব্যৱসায়ী, সেই ব্যৱসায়ীজনক নিশা মৰিয়াই হত্যা কৰা হ'ল গুৱাহাটীত। আৰু গুৱাহাটীৰ পাণ্ডুৰ ক্ষমা কৰিব, গুৱাহাটীৰ ভূতনাথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আৰু কিন্নৰে মৰিয়াই হত্যা কৰিলে বুলি এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছিলে। আৰু মৃত্যুৰ পূৰ্বে এই ভয়ংকৰ তথ্য বিৱৰি কৈ গৈছিল দুৰ্ভগীয়া লোকজনে। আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে 5জনক আটক কৰিছে ভৰলু আৰক্ষীয়ে। দুটি কণ সন্তানৰ পিতৃ আছিল এই লোকজন। আৰু লোকজনক হত্যা কৰাৰ পিছতে এতিয়া পোহৰলৈ আহিছে কেতবোৰ নতুন তথ্য। অভিযোগ উঠিছে যে ভূতনাথৰ সেই অঞ্চলটোত দীৰ্ঘদিনে ড্ৰাগছৰ বেহা চলি আহিছিল আৰু সেই তেনে ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ হাতত পৰিহে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এই ব্যৱসায়ীজনে, এই যুৱ ব্যৱসায়ীজনে। আৰু মৃত লোকজন শান্তিপুৰৰ হৰেশ্বৰ ডেকা। তেওঁ ডাক বিভাগত কৰ্মৰত আছিল, ডাক সেৱাত চাকৰিয়াল আছিল। আৰু তেওঁক নিশা কি পৰিস্থিতিত হত্যা কৰা হ'ল, কি পৰিস্থিতিত তেওঁ হত্যা কৰিবলগীয়া হ'ল, মৃত্যুৰ পূৰ্বে তেওঁ সেই সকলো কথা কৈ গৈছিল। আৰু তাৰপিছত এতিয়া আটাইতকৈ গুৰুতৰ কথাটো হৈছে যে কিন্নৰৰ লগতে ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ অভিযোগ উঠিছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডত। আৰু দীৰ্ঘদিনে ভূতনাথত ড্ৰাগছৰ বেহা চলি আছে আৰু সেই অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ চকুৰ আগতে এনে অবৈধ বেহা বিভিন্ন প্ৰকাৰেৰে চলি আছে সেই অঞ্চলটোত। আৰু কিন্নৰৰ অটপালিতো সেই অঞ্চলটোৰ ৰাইজ এক প্ৰকাৰ অতিষ্ঠ হৈছে। আৰু ঘটনাটো, এই যি চাঞ্চল্যকৰ ঘটনা, এই সংঘটিত হৈছিল দেওবাৰে নিশাৰ ভাগত। আৰু দেওবাৰে নিশাৰ ভাগত মুমূৰ্ষু অৱস্থাত যুৱকজনক পৰি থকাত উদ্ধাৰ কৰিছিল স্থানীয় লোকে। খবৰ দিয়া হৈছিল পৰিয়ালৰ লোকক। পৰিয়ালৰ লোকে আহি অতি সংকটজনক অৱস্থাত যুৱকজনক উদ্ধাৰ কৰিছিল। উদ্ধাৰ কৰি GMCHলৈ অনা হৈছিল। আৰু GMCHত চিকিৎসাধীন অৱস্থাতে হৰেশ্বৰ ডেকা নামৰ এই যুৱকজনে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। দুটি কণ সন্তানৰ পিতৃ আছিল। এতিয়া নিথৰুৱা হৈ গৈছে সমগ্ৰ পৰিয়ালটো। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল হৰেশ্বৰ ডেকা। মাতৃ পত্নীৰ সৈতে দুটি কণ সন্তানৰ তেওঁ পিতৃ আছিল। এতিয়া সকলো নিথৰুৱা হৈ গৈছে। আৰু তাৰ পিছতে এতিয়া অভিযোগ উঠিছে যে এই মৃত হৰেশ্বৰ ডেকাৰ মাতৃৰ লগতে ভগ্নীয়ে অভিযোগ উত্থাপন কৰিছে যে কেৱল কিন্নৰেই নহয়, কিন্নৰৰ লগতে এই হত্যাকাণ্ড জড়িত আছে ড্ৰাগছ ব্যৱসায়ীও। ড্ৰাগছ ব্যৱসায়ীয়ে এই সমগ্ৰ ঘটনাটো সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু সেই অঞ্চলটোত দীৰ্ঘদিনৰ পৰা এনেধৰণৰ ড্ৰাগছৰ বেহা চলি আছিল। আৰু তেনেধৰণৰ বেহাৰ হয়তো কোনো বিৰোধিতা কৰাৰ বাবেই এই হৰেশ্বৰ ডেকাৰ এনেধৰণৰ কৰুণ পৰিণতি হ'বলৈ পালে নেকি, তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। সমান্তৰালকৈ পৰিয়ালে এতিয়া ন্যায় দাবী কৰিছে, চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। দুৰ্ভগীয়া মাতৃয়ে নিজৰ একমাত্ৰ পুত্ৰক হৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে। কিছুদিন পূৰ্বে তেখেতৰ স্বামী হাৰা হৈছিল। তাৰপিছত এতিয়া ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী যি পুত্ৰ আছিল, সেই পুত্ৰকো হেৰুৱাবলগীয়া হ'ল এনে অপ্ৰত্যাশিত ঘটনাত। আৰু তাৰপিছত এতিয়া শোকত ভাগি পৰিছে মাতৃ। আৰু মাতৃয়েও অভিযোগ উত্থাপন কৰিছে যে এই ভূতনাথ অঞ্চলত যি ড্ৰাগছৰ ঘাটি আছে, সেই ড্ৰাগছৰ ঘাটি সমূলাংশে তাৰ পৰা উৎখাত কৰিব লাগে। তাৰ সমান্তৰালকৈ সেই দুৰ্ভগীয়া পৰিয়ালটোৰ যি কণ দুগৰাকী যি কন্যা সন্তান আছে, তেওঁলোকৰ ভৱিষ্যতৰ বাবে এক ব্যৱস্থা এতিয়া ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লাগে। আমাৰ হাতত কিছু মন্তব্য আছে এই হৰেশ্বৰ ডেকাৰ ভগ্নী আৰু হৰেশ্বৰ ডেকাৰ মাতৃৰ কিছু মন্তব্য আমি আপোনালোকক এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ। মোৰ ইমান বেয়াকে মোৰ দাদাটোক মাৰি পেলাই শেষ কৰি পেলালে তাৰ জীৱনটো। অকমানি ছোৱালী দুজনী আছে, এটা 6 বছৰীয়া, এটা 10 বছৰীয়া। আমাৰ একমাত্ৰ উপাৰ্জন মাত্ৰ মানে দাদাই, আৰু ঘৰত কোনো উপাৰ্জন কৰা ব্যক্তি নাই। আজি মোৰ দাদাক যেনেকে মাৰি পেলাইছে, কালি হয়তো আৰু কোনোবা তেনেকে ওলাব, কালি আৰু কাৰোবাৰ জীৱন যাব। গতিকে এই যিটো মানে আসক্ত কৰি থোৱা জাগাখিনি, এই যিটো হিজিৰাৰ মানে উৎপাত মানে তাণ্ডৱ হৈ আছে, এইটো সম্পূৰ্ণ মানে আপোনালোকে মানে ভাঙি পেলাব লাগে বা হিজিৰাবিলাকৰ ওপৰতো পুৰা একদম তদন্ত কৰিব লাগে যে আপুনি 10 টকা এটা নিদিলে যে গলত ধৰিবলৈ আপোনালোকে যে খেদি আহে, এই বস্তুটো কিয় এনেকুৱা পৰিৱেশ কৰি ৰাখিছে? সেই ড্ৰাগছৰ ঘাটিটো সোনকালে ভাঙিব লাগে আৰু সোনকালে ভাঙে। আজি মোৰ ল'ৰাক মাৰিছে, কালি এটা আৰু বেলেগক মাৰিব। একদম উঠাই দিব লাগে আৰু মদ হওক, ভাং হওক, গাঁজা হওক, চব ভাঙি উঠাই দিব লাগে। মইতো ইয়াতে বহুত বছৰ হ'ল ন, 40-50 বছৰ মই ইয়াতে। মোৰ ল'ৰা ছোৱালীও বিয়া দিছো,
মোৰ ল'ৰা ছোৱালীও জন্ম হওঁতে মই ক'তো লচ্চৰ হোৱা নাই। মোৰ নাতিপুতিও দেখা পাইছোঁ। কিন্তু মোৰ ল'ৰাটো কি কাৰণত মাৰিলে, কিয় মাৰিলে মোক ন্যায় লাগে। কাৰণ কি মোৰ ল'ৰা ছোৱালী দুটা কোনে পোহপালন দিব। মোৰ একমাত্ৰ মোৰ কামাই কৰা ল'ৰা আছিল এটায়ে। মোৰ মতা মৰি গৈছে, মোৰ চাওঁতে কোনো নাই, মই ভাড়া ঘৰত আছোঁ, মোৰ মাটি বাৰী নাই। গতিকে আপোনালোকে এইখিনি ৰাইজৰ পৰাও সহায় কৰক, চৰকাৰৰ পৰাও মোক সহায় লাগে। মই এইটোৱেই বিচাৰোঁ, খালি মোৰ ল'ৰা ছোৱালীকেইটা ন্যায় লাগে, মোৰ ৰাইজৰ পৰাও ন্যায় লাগে, চৰকাৰৰ পৰাও মোৰ ন্যায় লাগে। সেই ডাকচৰ ঘাটিটো সোনকালে ভাঙিব লাগে আৰু সোনকালে ভাঙে। আজি মোৰ ল'ৰাক মাৰিছে, কালি এটা আৰু বেলেগক মাৰিব। একদম উঠাই দিব লাগে আৰু মদ হওক, ভাং হওক, গাঁজা হওক, চব ভাঙি উঠাই দিব লাগে। এই মদৰ কাৰণে ল'ৰা ছোৱালী বহুত ধ্বংস হৈছে, ড্ৰাগছৰ কাৰণে বহুত ধ্বংস হৈছে এই ভূতনাথত থকাৰ পৰা। গতিকে আপোনালোকে সোনকালে ব্যৱস্থা কৰক, এইটো অনুৰোধ কৰিছোঁ। ঘটনাটো আচলতে ৰাতি আপোনাৰ 1টামান বজাত মোলে ফোন আহিলে যে মানে এনেকে আপোনাৰ দাদা মানে ভূতনাথত এনেকে পৰি আছে বুলি। মই লগে লগে গুচি গ'লো, গৈ পেলাই দেখিলো আপোনাৰ একদম তেখেতে মানে বোকাৰে গোটেই লুতুৰি পুতুৰি আৰু গোটেই মানে ব্লাডেৰে মানে একদম ভৰ্তি হৈ আছে। 4-5জন ল'ৰাই খালি ভিডিঅ' বনাই আছে আৰু মানে সুধি আছে মানে পুলিচ কেছ হ'ব, আপোনালোকে নুঠাব, আপুনি নুঠাব মোক কৈ আছে। মই কৈছো আৰে মোৰ দাদা হয়, মই কিয় নুঠাম। মই তেখেতক উঠাই পেলাই মই কোলাত ললো, লৈ পেলাই মই মাত দিলো, অ বা এনেকে ক'লো। কওঁতে তাৰপিছত চাইছে মুখখন মানে চকুকেইটা ডাঙৰ কৰি পেলাই চালে। চোৱাৰ পাছত মই কি হৈছে বাবা, পৰিছ নেকি? তাৰপিছত নাই বুলি কৈছে। তাৰপিছত হেলমেটটো এক জেগাত আৰু চাবিটো এটা বেলেগ জেগাত আছে। তাৰপিছত আৰু মই ক'লো কি হৈছে তোৰ? তাৰপিছত কৈছে মোক হিজিৰাই মাৰিছে বুলি কৈছে। হিজিৰাই মাৰা বুলি কোৱাৰ পিছত তাৰপিছত মই মানে ভাবিলো ক'ৰবাত ক'ত ইনজৰ হৈছে মই অকণমান চাওঁ বুলি তাক অকণমান দাঙি পেলাই মানে অটো এখন আছিল চাইডত, অটোখনৰ কাষলৈ লৈ গ'লো মানে অলপ মানে বহাই দিওঁ বুলি। তাৰপিছত বহাই দিবৰ কাৰণে কৈছে দুখ পাইছো মই বুলি কৈছে। পেট মানে এইখিনিৰ পৰা আপোনাৰ আপটো পেটৰ গোটেই তললৈকে তাৰ পেটটো অলপ ফুলি গৈছে আৰু মানে বিষ তাৰমানে। তাৰপিছত মই ভাবিছো বেছি ক'ৰবাত যেন বেয়াকে পাইছে বুলি আকৌ শুৱাই দিলো মই। দি পেলাই মই ল'ৰাকেইটাক ক'লো এখন 108 তহঁতে মাতি দে অন্তত, মই তাক লৈ যাওঁ। অতি চাঞ্চল্যকৰ অভিযোগ আপোনালোকে শুনিছে যে মাতৃ আৰু ভগ্নীয়ে এই মৃত হৰেশ্বৰ ডেকাৰ মাতৃ আৰু ভগ্নীয়ে সেই অভিযোগ উত্থাপন কৰিছে যে ড্ৰাগছৰ ঘাটি দীৰ্ঘদিনীয়া সেই অঞ্চলটোত চলি আহিছিল। বিভিন্ন মদ, ভাং, জুৱা আদি আড্ডা, অনৈতিক কাৰ্যকলাপ সেই অঞ্চলটোত চলি আছিল আৰু তাৰ কৰুণ পৰিণতি এতিয়া ভোগ কৰিবলগীয়া হৈছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। তেওঁলোকৰ পৰিয়ালটোৰ অন্যতম উপাৰ্জনকাৰী আৰু সুঠাম যুৱকজনক অতি নৃশংসভাৱে গুৱাহাটীৰ ৰাজপথতে হত্যা কৰা হৈছিল। মহানগৰৰ আৰক্ষীয়ে গিজগিজাই থাকে আৰু এই আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত এনেদৰে এজন যুৱকক কিদৰে ৰাজপথত হত্যা কৰা হ'ল সেই কথাক লৈও এতিয়া কিন্তু যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হৈছে। মহানগৰবাসীৰ জীৱন সম্পত্তিৰ সুৰক্ষা লৈও যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হৈছে। আমাৰ ওচৰত কিছু দৃশ্যাংশ আছে, সেই দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম যে কিদৰে ঘটনা সময়ত এই CCTVৰ ভিজুৱেলটো মন কৰক। এই CCTVৰ ভিজুৱেলটোৰ ভিত্তিতেই এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু এই সময়ত এগৰাকী মহিলাৰ পোছাক পৰিহিত এগৰাকী লোক এই CCTV ভিজুৱেলত আবদ্ধ হৈছে আৰু পৰিয়ালটোৱে কৈছে যে কিন্নৰে হত্যা কৰিলে, কিন্নৰৰ সমান্তৰালকৈ এই হত্যাকাণ্ডৰ আঁৰত ড্ৰাগছ ব্যৱসায়ী জড়িত হৈ আছে। এই সমগ্ৰ হত্যাকাণ্ডত ড্ৰাগছ ব্যৱসায়ী জড়িত হৈ আছে আৰু এই CCTVত এই দৃশ্যাংশ দৌৰাদৌৰিৰ দৃশ্যাংশ আবদ্ধ হৈছে আৰু ইয়াৰ ভিত্তিতে এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু মৃত্যুৰ পূৰ্বে হৰেশ্বৰ ডেকাই কৈ থৈ গৈছে যে তেওঁ কিন্নৰে আক্ৰমণ কৰিছিল। তাৰ বিপৰীতে কিন্তু ভূতনাথৰ কিন্নৰ সমাজেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁলোকে কৈছে যে ছোৱালীৰ পোছাক পিন্ধি যুৱকেহে হত্যা কৰিছে এই লোকজনক আৰু ভূতনাথৰ কিন্নৰক অযথা বদনাম কৰা হৈছে। কিন্নৰ সমাজে কৈছে যে আমি মানুহক আশীৰ্বাদ দিওঁ, আমি কেনেকৈ হত্যা কৰিব পাৰিম। তেনেধৰণৰ মন্তব্য এতিয়া কিন্নৰ সমাজৰ ফালৰ পৰা কোৱা হৈছে যে মহিলাৰ পোছাক পিন্ধি যুৱকেহে এই হত্যাকাণ্ড সংঘটিত কৰিছে। আৰু গুৱাহাটী মহানগৰীত বিভিন্ন সময়ত কিন্তু তেনেধৰণৰ ঘটনাও পোহৰলৈ আহিছে, বহু ভুৱা কিন্নৰ পোহৰলৈ আহিছে আৰু একাংশ বিশেষ সম্প্ৰদায়ৰ যুৱকে কিন্নৰৰ বেশ ধৰি গুৱাহাটীত তেনেধৰণৰ বৃত্তি লৈ থকা বহু সময়ত পোহৰলৈ আহিছে। মহানগৰীৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ দেখা গৈছে এনে কিন্নৰৰ দৌৰাত বহুজনে তেনে তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছে এইখন গুৱাহাটী মহানগৰীত। আৰু তাৰ পিছত এইবাৰ কিন্নৰৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে। যুৱকজনে মৃত্যুৰ পূৰ্বে নিজেই কৈ থৈ গৈছে যে তেওঁ কিন্নৰে হত্যা কৰিছে। তাৰ বিপৰীতে কিন্তু কিন্নৰ সমাজে অভিযোগ
কৰিছে যে সেয়া প্ৰকৃততে কিন্নৰ নহয়, ভূতনাথৰ কিন্নৰক বদনাম কৰিবলৈ এনেধৰণৰ কৌশল লোৱা হৈছে আৰু মহিলাৰ পোছাক পৰিহিত পুৰুষেহে এই হত্যাকাণ্ড সংঘটিত কৰিছে। এতিয়া আৰক্ষীয়ে এই তদন্ত অব্যাহত ৰাখিছে, আৰক্ষীয়ে CCTVৰ ভিজুৱেলৰ সহায়ত তদন্ত চলাই নিছে। কিন্তু ডাক বিভাগত চাকৰি কৰিছিল সেই হৰেশ্বৰ ডেকাই, হৰেশ্বৰ ডেকাৰ মৃত্যুত এতিয়া পৰিয়ালটো একেবাৰে নিথৰুৱা হৈ পৰিছে। দুগৰাকী কণমানি কন্যা আছিল তেওঁৰ, সেই কন্যা সন্তানকেইটাৰ ভৱিষ্যত এতিয়া একেবাৰে অন্ধকাৰ হৈ পৰিছে। এই সময়ত পৰিয়ালটোৱে অসহায়ভাৱে ন্যায় ভিক্ষা কৰিছে, সহায়ৰ আহ্বান কৰিছে ৰাজ্য চৰকাৰক। সমান্তৰালকৈ মহানগৰ আৰক্ষীক এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আঁৰত কোন জড়িত আছে তেওঁৰ চিনাক্ত কৰি কঠোৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে। ইতিমধ্যে এগৰাকী মহিলাসহ 4জন কিন্নৰক আৰক্ষীয়ে ভৰলু আৰক্ষীয়ে আটক কৰিছে। আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। হয়তো আৰক্ষীৰ তদন্তত এই চাঞ্চল্যকৰ ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব যে প্ৰকৃততে কোনে হত্যা কৰিলে এই লোকজনক, কিন্নৰে হত্যা কৰিলে নে কিন্নৰৰ বেশত আহি ড্ৰাগছ ব্যৱসায়ীয়ে এই হত্যাকাণ্ড সংঘটিত কৰিলে। ড্ৰাগছৰ বেহাৰ বিৰোধিতা কৰাৰ বাবে এই যুৱকজনক হত্যা কৰা হ'ল নেকি? এই সকলো ঘটনা এতিয়া পোহৰলৈ আহিব মহানগৰ আৰক্ষীৰ প্ৰকৃত তদন্ত। নমস্কাৰ, এই মুহূৰ্তত মই বিদায় লৈছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ।